হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ তোমালোকক মই আৰু এটি ভিডিঅ' প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল, এইবোৰ গছ মানুহে যেনে তেনে মানে য'তে ত'তে মানে কাটি দিয়ে। ৰাস্তা বনোৱাত চৰকাৰেও কাটি থাকে। এইবোৰ বহুত ভুল। আমাৰ গছ এডাল ডাঙৰ হোৱাতে মানে বহুত বছৰ লাগে, 25-30 বছৰ লাগে। বন্ধু বান্ধৱীসকল, গছৰ তলত আমি গছে মানে ভাল অক্সিজেন আমাক দিয়ে। কাৰ্বন বেয়া গছ মানে বেয়া বস্তু মানে বীজাণুবোৰ বেয়া গন্ধবোৰ মানে শুহি লয় আৰু ভাল গন্ধ আমাক অক্সিজেন দিয়ে, সকলোৱে জানে। তথাপিও মানে আমি জানি বুজিও মানে গছবোৰ কাটো। এই গছ আজি ডাঙৰ হওঁতে মানে এই গছ জাম গছ এইডাল গছ আজি কমচে কম 7 বছৰ লাগিছে। 7-8 বছৰ ডাঙৰ হোৱাতে 7-8 বছৰ হৈছে। আৰু মানে 10 বছৰ পিছতহে মানে লগা হ'ব, বা 6 বছৰ পিছতহে লগাব। 15-16 বছৰ হৈ গ'লেহে লাগিব। 15-16 বছৰ হোৱাতেহে লাগিব। মানে 6-7 বছৰ হৈ গৈছে এই গছে। চাওক, তেতিয়াহ'লে ডাঙৰ হোৱাতে মানে 20-25 বছৰ লাগে এডাল গছ ডাঙৰ হ'বলৈ। সেয়েহে বন্ধু বান্ধৱীসকল, গছ কেতিয়াও কাটিব নালাগে। আৰু মই চৰকাৰকো জনাওঁ, মানে আমাৰ প্ৰশাসনকো জনাওঁ, চৰকাৰৰ মানে গুৰুত্ব দিয়ে গছ নাকাটে যেন। য'তে ত'তে মানে ৰাস্তাবোৰ মানে বনোৱাত মানে আমাৰ গছ বহুত কাটিব লগা হয়। সেয়েহে বন্ধু মানে চৰকাৰেও মানে অলপ গুৰুত্ব দিব লাগে, গছ কাটিব নালাগে। মানে গছ থাকিলে ৰাস্তাখন মানে অন্য ফালেদি যোৱাকৈ মানে ব্যৱস্থা কৰিব পাৰিলে ভাল। গছ কটাটো মানে বহুত দুখৰ কথা হয়। কিয়নো আৰু আমাৰ কেম্প বনালে মানে য'ত গছ কটা হয়, বহুত গছ কাটিব নালাগে, তাৰ গুৰুত্ব দিব লাগে। আমাৰ যিকোনো ফৌজৰ হওক, যিকোনো পুলিচ কেম্প হওক, চৰকাৰৰ ঘৰ বনালে বহুত গছ কটা যায়। সেই চৰকাৰে সেইটো গুৰুত্ব দিব লাগে। মানে উঠাই লোৱা মানে বেলেগ কাউণ্ট্ৰিবিলাকত, বেলেগ দেশত মানে এই গছৰ গুৰিতে মানে পূৰা চাৰিওফালে খান্দি বেলেগ জেগাত ৰুই দিয়ে। তেনেকুৱা ব্যৱস্থা কৰিব লাগে বন্ধু বান্ধৱীসকল। চৰকাৰেও কৰিব লাগে তেনেকুৱা ব্যৱস্থা বেলেগ দেশৰ নিচিনা। তেতিয়াহে আমাৰ দেশৰ উন্নতি হ'ব। ভাল এখন দেশৰ পৰিৱেশ মানে সুস্থ পৰিৱেশ লাভ কৰিব পাৰিম আৰু উন্নতি হ'ব। তাৰ সুস্থ এখন পৰিৱেশত জীয়াই থাকিলেহে আমি সুস্থ মগজু, ভাল চিন্তা চৰ্চা কৰিব পাৰে। বন্ধু বান্ধৱীসকল, চৰকাৰকো জনাইছোঁ, মানে ভাল পৰিৱেশত থাকিহে ভাল কথা চিন্তা কৰিব পাৰে। যদি আমি বৰ্তমান টাউনত ভাবোঁ, টাউনত গছ গছনি নাই, চাৰিওফালে মানে বেয়া প্ৰদূষণ, তাৰ ফলত মানুহৰ বেমাৰ হয়। আমি দেখোঁ, কেতিয়াবা যাওঁ টাউনত, কেতিয়াবা ডাঙৰ টাউনত যাওঁ, কলকাতা, বোম্বাই, দিল্লী, গুৱাহাটীত আমি যাওঁ, কেতিয়াবা দেখোঁ তাতে মানুহৰ চেহেৰাবিলাক, যোনে নেকি সৰুৰে পৰাই মানে তাতে বসবাস কৰাইছে, সিহঁতৰ চেহেৰাবিলাক দেখিলেই গম পোৱা যায় সিহঁতে মানে একদম বেমাৰীৰ নিচিনা দেখে, বেয়াই লাগে সিহঁতৰ। কাৰণ তাত ভাল বায়ু পোৱাই নাযায়, গছ গছনি নাই, দুনিয়াভৰ গাড়ী, বিল্ডিং, ঘৰ, চাৰিওফালে মানুহৰ বেয়া মানে দুৰ্গন্ধ, বেয়া প্ৰদূষণ, গেছ, তাৰ ফলত মানুহৰ বেমাৰ হয়। এইটো সকলোৱে জানে। সেয়েহে আমি গুৰুত্ব দিব লাগে গছ গছনি। আৰু চহৰবোৰত মানে চৰকাৰে গুৰুত্ব দিব লাগে। চহৰবোৰত মানে হিচাপ মতে ঘৰ বনাব লাগে, হিচাপ মতে বিল্ডিং বনাব লাগে, হিচাপ মতে গছ গছনি ৰাখিব লাগে, ফিল্ড ৰাখিব লাগে, খালী জেগা ৰাখিব লাগে, গছ গছনি ৰুবৰ কাৰণে গছ গছনি জেগা ৰাখিব লাগে, কাটিব নালাগে। আৰু বিল্ডিং যধে মধে মানে ঘৰ বনাব দিব নালাগে, বিল্ডিং বনাব দিব নালাগে, গছ গছনি ৰাখিব লাগে। তেতিয়া মানে মানুহৰ এই বেমাৰৰ পৰা হাত সাৰিব পাৰি আৰু এখন সুস্থ পৰিৱেশ সৃষ্টি কৰিব পাৰি, ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰি। ধন্যবাদ বন্ধু বান্ধৱীসকল, নমস্কাৰ। মই গছ কাটিব নালাগা বিষয়ে অলপ জনালোঁ আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা। গছেই আমাৰ প্ৰাণ। আমি সৰুতেই পাইছিলোঁ
সৰুতে আমি পঢ়া সময়ত পাইছিলোঁ আমি সেইবোৰ ক্লাছ 5, 6, 7 মানত পাইছিলোঁ আমি পঢ়াৰ সময়ত। গছেই আমাৰ প্ৰাণ। সেয়েহে বন্ধু বান্ধৱীসকল গছ নাকাটিব আৰু গছ কেতিয়াও কাটিব নালাগে, গছ ৰুব। ধন্যবাদ, নমস্কাৰ।